গুৱাহাটীত IPLৰ কাউণ্টডাউন আৰম্ভ বৰ্ষাপাৰাত যুদ্ধংদেহী প্ৰস্তুতি ঘৰুৱা দল ৰাজস্থান ৰয়েলছক আদৰিবলৈ সাজু অহা 15 আৰু 19 মেত গুৱাহাটীৰ বৰ্ষাপাৰা এছিয়া ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব IPL 2024ৰ দুখনকৈ হাই ভল্টেজ মেচ 15 মেত পঞ্জাৱ কিংছ আৰু 19 মেত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ সমাগত IPL মেচৰ বাবে যুদ্ধংদেহী প্ৰস্তুতি চলিছে অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ পোষ্টাৰে সজাই পৰাই তোলা হৈছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম শনিবাৰে বৰ্ষাপাৰাৰ 91 ইয়াৰ্ছ ক্লাবৰ প্ৰেক্ষাগৃহত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ আৰু BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই সম্বোধন কৰিলে এক সংবাদমেল ৰাজস্থান ৰয়েলছৰ অধ্যক্ষগৰাকীয়ে জনালে অহা 13 মেত গুৱাহাটীত অৱতৰণ কৰিব ৰাজস্থান ৰয়েলছে 13ত আহিব 28 লৈকে আছে কোনো এটা IPLৰ টিম ইমান দিন অসমত থকা নাই তো 13 তাৰিখে আহিব আৰু 28 লৈকে থাকিব ক'ত থাকিব এইটো মেফেয়াৰত আছে আৰু থাকিব মানে সব হোটেলতে আমি যিমানবোৰ এই নতুন হোটেল এখন যে খুলিছে সেই তাতো আমি লৈছোঁ সবতে মানে ফুল হৈ যায় মানে টিমটো হৈছে 11টা মানুহ টিমৰ এক্সট্ৰা মানুহ হৈছে 25টা তারপরে যোনবোৰ মানে সাপোর্ট স্টাফ আছে 50 তাতে আছে তাৰপিছত এই যে স্টেডিয়াম বনোৱা মানুহ চোৱা ফ্যান চলোৱা আমাৰ কমসে কম 200 নে 300 মানুহ সব হোটেলত থাকিব মেচৰ এদিন পূৰ্বে অৰ্থাৎ অহা 14 মেত বৰ্ষাপাৰাত অনুশীলন চলাব সঞ্জু চেমছনৰ নেতৃত্বৰ ৰাজস্থানে বৰ্ষাপাৰাৰ এছিয়া ক্ৰিকেট ষ্টেডিয়ামৰ উইকেটক লৈ ইতিমধ্যে বহু সুন্দৰ মন্তব্য কৰিছে কেইবাগৰাকীও বাঘা ক্ৰিকেটাৰে পুনৰ বৰ্ষাপাৰাৰ ক্ৰিজত বেটিং ধুমুহা নমাবলৈ সাজু হেডমেয়াৰৰ দৰে তাৰকা ক্ৰিকেটাৰসকল 16 তাৰিখৰ পৰা হ'ব ইয়াতে ইমান ভাল ফেচিলিটি কিন্তু সবে কৈছে যিমানবোৰ ফ্ৰেঞ্চাইজ আছে বা ক্ৰিকেটাৰ কিন্তু কি নাম কৈছে হেডমেয়াৰ ই মোক ইয়াতে 100 কৰিছিলে নেকি ই হেডমেয়াৰ মোক কৈছে যে মানে ইণ্ডিয়া ইয়াতকে বেটাৰ পিচ নাই এতিয়া এই কনভাৰচেশ্যনটো সংঘাকাৰ আছিলে সংঘাকৰে কৈছে অসাদি ইয়াত একদম নিউট্ৰেল পিচ হয় তাৰপিছত মই এই লক্ষ্ণৌৰ মানুহটোৰ লগত কথা পাতিলোঁ মানে ক্ৰিকেটাৰ তেওঁলোকে ক'লে যে বেষ্ট ষ্টেডিয়াম হৈছে মানে আৰু পিচ হৈছে গুৱাহাটী দ্য বেষ্ট ষ্টেডিয়াম ইন দ্য কাণ্ট্ৰি চ' এইটো আমাৰ গৌৰৱ কৰিব লগা কথা দেই ইফালে দৰ্শকৰ বাবে অনলাইন যোগে মুকলি কৰি দিয়া টিকটৰ বিক্ৰীৰ ক্ষেত্ৰতো আশানুৰূপ ফল লাভ কৰিছে আয়োজকে 15 মেৰ মেচখনৰ বাবে 60ৰ পৰা 70% টিকট বিক্ৰী হোৱাৰ বিপৰীতে 19 মেৰ মেচখনৰ টিকট বিক্ৰী প্ৰায় অন্ত পৰিছে এই কথাও জনালে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষগৰাকীয়ে হৈ আছে ভাল হৈছে বহুত টপ ৰেছপন্স লাষ্ট মেচটো প্ৰায় শেষ হ'ল ফাৰ্ষ্ট মেচটো 60-70% হৈ গৈছে গুৱাহাটীত IPLৰ মেচ উপভোগ কৰিবলৈ আহিব BCCIৰ সভাপতি সচিব কোষাধ্যক্ষ আৰু IPLৰ অধ্যক্ষ এই কথা সংবাদমেলত ব্যক্ত কৰিলে BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই মই এইটোকে ক'ম যে BCCI ফালৰ পৰা BCCI প্ৰেচিডেণ্ট আহিব BCCI সেক্ৰেটাৰী আহিব আৰু আমি আশা কৰিছোঁ BCCI ট্ৰেজাৰাৰ আশিষ চিল্লাৰ আৰু IPL চেয়াৰমেন অৰুণ ধুমালো আহিব ইফালে গুৱাহাটীলৈ IPL মেচ চাবলৈ অহাৰ সম্ভাৱনা আছে বলিউডৰ বাদশাহ শ্বাহৰুখ খান শ্বুটিঙৰ মাজতে সময় উলিয়াই কলকাতা নাইট ৰাইডাৰ্ছক সমৰ্থন জনাবলৈ আহিব পাৰে কিং খান আৰু শ্বাহৰুখ খান কথা চলি আছে তেওঁলোক আহিবলৈ খুব আগ্ৰহ তেওঁলোক অসম বুলি নহয় তেওঁলোকে মেচ চাবলৈ আহিব আৰু মেচৰটো লাষ্ট ইয়েৰো প্ৰীতি জিন্টা আহিছিলে এইবাৰ শ্বাহৰুখে মোৰ লগত পৰহি কথা পাতিছে কৈছে যে he's trying his best. Their shooting এটা চলি আছে shooting অলপ adjust কৰিব পাৰে আহিব কিন্তু তেওঁৰ প্ৰগ্ৰামটো কি হয় নহয় তো আমিও কনফাৰ্ম কৰিব নোৱাৰিম কিন্তু মানে কথা চলি আছে আনহাতে ৰাজস্থান ৰয়েলছৰ অন্যতম সদস্য ৰিয়ান পৰাগক লৈও বহু উৎসাহ দেখা গৈছে অসমৰ ক্ৰিকেট প্ৰেমীৰ মাজত অসম সন্তানৰ উপস্থিতিত ঘৰুৱা দল ৰাজস্থান ৰয়েলছক সমৰ্থন কৰিবলৈ সাজু অসমৰ অজস্ৰ দৰ্শক অপেক্ষা মাথোন অহা 15 আৰু 19 মেৰ মেচলৈ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি